ৰুমাবা ওম শান্তি। ওম শান্তি ঋষি। সো আজি মোৰ কুৱেশ্যনটো আছিল যে এই ল'ৰা ছোৱালী যে আজিকালি মানে পিতৃ মাতৃৰ কথা নুশুনে বা কথা অৱহেলা কৰে বা বহুত কাজিয়া হয় আৰু মানে কেনেকৈ এইটো মানে কিয় হৈ আছে এইটো? সৰ্বপ্ৰথমে এটা কথাই ক'ম ঋষি, সন্তানৰ গাত বৰ মই প্ৰত্যক্ষভাৱে দুখ দিবলৈ নাযাওঁ। মই কেতিয়াও এইটো নকম যে সন্তান বেয়া দেই। তাৰমানে কি হয়, আজিকালি সচৰাচৰ তুমিও শুনিছা এনেকে কথা পাতে ন, এই ইয়াৰ ল'ৰাটো ইমান বেয়া, এনেকে নকৈ পেলাই যদি এনেকে কয়, তাৰ পিতৃ মাতৃ বা কি সংস্কাৰ দি আছে ল'ৰাটোক, হয়নে? দেউতাক মাকৰ কথা যদি আমি ভাবো এবাৰ যে আমি কি সংস্কাৰ আমি মাক কি সংস্কাৰ তাক দি আছো, সেইকাৰণে চিধাকে সন্তান বেয়া বুলি কেতিয়াও আচলতে আমি আধ্যাত্মত নকওঁ। সন্তানক প্ৰতিপাল কৰি থকা সেই গছজোপাৰ বীজটো কেনেকুৱা, সকলোতকৈ ইম্পৰ্টেণ্ট। তুমি যেতিয়া গছ এজোপাক ভালকে নাৰ্চাৰ কৰা, তাৰ ফলটো কিমান ধুনীয়া হয়। আৰু তাত যদি সময়ত তুমি সাৰ পানী জাবৰ নিদিলা, সময়ত নিদিলা, পিছত তুমি লাগিলে আৰু নাৰ্চাৰ কৰা, সেই ফলটো কিন্তু সেই কেঁকুৰা মাৰা নিচিনাকে হয়। কাৰণ আমাক যিখিনি দেখাব আমি সেইখিনিয়ে ফলো কৰিম। যিখিনি দেখাব সেইখিনিয়ে ফলো কৰিম। এতিয়া কি হৈছে, সঘনাই মোলৈ অহা প্ৰশ্নবিলাকৰ ভিতৰত হৈছে পিতৃ মাতৃৰ মাজত যিখন যুদ্ধ চলি থাকে, শীতল যুদ্ধই হওক বা দেখা দেখিকে যুদ্ধই হওক, সেই যুদ্ধই সন্তানৰ ওপৰত ইম্পেক্ট পেলাইছে, প্ৰথম কথা। আৰু কেতিয়াবা এনেকুৱা হ'ব পাৰে, পিতৃ মাতৃ শুনি থাকিলে এইটো ভাবিব আমাৰ মাজতো যুদ্ধ নাই, আমাৰ ল'ৰা ছোৱালীকে তেনেকুৱা হ'ল, তেনেকুৱা হ'ব পাৰে। মোলে সন্তানবিলাকে যেতিয়া প্ৰশ্ন কৰে, আজিকালি বহু ল'ৰা ছোৱালী মোলে ডাইৰেক্ট সম্পৰ্ক কৰে, মোক এইটো কয় যে মোৰ মা আৰু দেউতাৰ মাজত ইমান কাজিয়া, চিষ্টাৰ মই ডিপ্ৰেশ্যনত ভুগিছোঁ। কিমান বয়স জানা? ক্লাছ 9ত পঢ়া, 10ত পঢ়া ল'ৰা ছোৱালীয়ে মোলৈ মেছেজ কৰে। গতিকে সিহঁত কি হৈছে, আল্টিমেটলি খিংখিঙীয়া হৈ গৈছে, সিহঁতেও বাপেক মাকক দেখিব নোৱাৰা হৈ গৈছে। কি হয় জানা, বহুত ইনচেণ্ট লেভেলত তুমি সন্তানক তই এনেকুৱা হ, তুমি তেনেকুৱা হ বুলি ক'ব নোৱাৰা, নট পচিবল নহয়। কিন্তু পিতৃ মাতৃৰ হাতত এনেকুৱা কিছুমান আমি উপায় দিওঁ, যিটো উপায়ে সেই সন্তানটো কিন্তু ঠিক ঠাক কৰি পেলাব পাৰে, একদম 100% ঠিক ঠাক কৰিব পাৰে। তেনেকুৱা বহুত উদাহৰণ সমাজত আছে, বহুতে কৰিও আছে। বা মানে এনভাইৰনমেণ্টটো মেটাৰ কৰে নেকি? এনভাইৰনমেণ্টটো মেটাৰ কৰে। মানে চব মানে পিতৃ মাতৃৰ দুখ নাথাকে চাগে, ধৰ আমি মানে লগ সংগ হওক, সংগটো 3টা স্তৰ থাকে ঋষি। এটা হৈছে সৰ্বপ্ৰথমে গৰ্ভত থকাৰ সময়ত আমি কি সংস্কাৰ দিওঁ, গৰ্ভ সংস্কাৰ বুলি কওঁ। গৰ্ভত থকাৰ সময়ত যদি মাতৃগৰাকী অধিক খিংখিঙীয়া, খঙাল, যুদ্ধ বিগ্ৰহত থাকে, বহু প্ৰেগনেণ্ট লেডিয়ে মোলৈ ফোন কৰি কয় যে মোৰ খঙে উঠি থাকে, মোক ঘৰৰ মানুহে ভাল নাপায়, মোক সিহঁতে এনেকুৱা ব্যৱহাৰ কৰে, তেনেকুৱা ব্যৱহাৰ কৰে। সেই মাতৃগৰাকীৰ গৰ্ভত যি সন্তান প্ৰতিপাল হৈ আছে, গ্ৰোথ হৈ আছে, সেই সন্তান কিন্তু জন্মৰ পিছত কিন্তু তেনেকুৱা ধৰণৰে জন্ম ল'ব, যিটো আমি গৰ্ভ সংস্কাৰ বুলি কওঁ। গৰ্ভ সংস্কাৰৰ ক্ষেত্ৰত মেডিকেল চায়েন্সে বহু কথা কয়, মানে গৰ্ভত থাকোঁতে মানে সংস্কাৰ দিব লাগিব। গৰ্ভত থাকোঁতে মাতৃগৰাকী শান্ত, শীতল, জ্ঞানী হ'ব লাগিব। কাৰণ গৰ্ভাশয় কৰাৰ ক্ষমতা কেৱল মাতৃৰ ওপৰতে আছে, পিতৃৰ ওপৰত নহয়। এইটো যদি মাতৃসকলে ভাবে মই হ'লেই হ'ব নেকি, মানুহজন যে তেনেকুৱা, প্ৰশ্নটো আহিব ন, যে মই অকল জন্ম দি মই মাতৃ নেকি? নহয়, আপোনাকে সেই ক্ষমতা পৰম পিতা পৰমাত্মাই দিছে। মানে আমি শুনিবলৈ পাওঁ যে মানে প্ৰেগনেঞ্চিৰ সময়ত মানে এই মানে খিংখিঙীয়া হয়, মানে খঙাল হয়, মুড চুইংছ হয়, মানে সেইটো কণ্ট্ৰলত ৰাখিব লাগে। আৰামছে কণ্ট্ৰল ৰাখিব পাৰি, ৰাখিবলৈ কাৰণে কিছু কৰিব লাগিব। ৰাতিপুৱা শুই উঠি সংকল্প ল'ব লাগিব। এইবাৰ সংকল্প কিন্তু নিজৰ কাৰণে নহয়, সন্তানটোৰ কাৰণে ল'ব লাগিব। কাৰণ 21 দিনত প্ৰায় 3 সপ্তাহৰ ইফাল সিফালত সন্তানৰ ভিতৰত মানে আত্মা আহি যায়, জীৱটো পাই যায়, তাৰমানে ব্ৰিথিংটো আৰম্ভ হৈ যায়। ব্ৰিথিং আৰম্ভ হোৱাৰ লগে লগে সেই সন্তানে মাকৰ প্ৰতিটো সংস্কাৰ, প্ৰতিটো চিন্তনক ডাইৰেক্টলি এবজৰ্ব কৰিবলৈ আৰম্ভ কৰে। বুজি পাইছানে তুমি? গতিকে সেই ইকুৱেলিটিটো আহি যায়। সেইকাৰণে মাকগৰাকীয়ে, বিশেষকৈ যিসকল প্ৰেগনেণ্ট লেডি, সেইসকলে যদি শুই উঠি প্ৰথম সংকল্প পেটতে হাতখন দি, মই মাষ্টাৰ শক্তিশালী, মই পৰম পিতা পৰমাত্মাৰ সন্তান, মই জ্ঞানী, মই ৰামচন্দ্ৰৰ দৰে জ্ঞানী, মই শ্ৰীকৃষ্ণৰ দৰে বুদ্ধিমান, ধৰ্মাত্মা মহাত্মাৰ দৰে গুণী জ্ঞানী, সৰ্বগুণ সম্পন্ন, মই শান্ত, মই স্থিৰ, মোৰ মন বুদ্ধি শক্তিশালী, মোৰ গৰ্ভত থকা সন্তানটো
স্বয়ং প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানৰ সন্তান হয়। এই ভাৱনাৰে যদি ৰাতিপুৱাটো আৰম্ভ কৰি দিয়ে দুটা কাম হৈ আছে কিমান ডাবল বেনিফিট তুমি চোৱাচোন হয় হিলিঙো হৈ আছে হিলিঙো হৈ আছে চাইডৰ পৰা আৰু মাকেও পাই আছে হয় সন্তানেও পাই আছে হয় দুটা আত্মা একেলগে হিলিং হৈ আছে হয় হয়নে গতিকে সেইটো এটা কৰিব পাৰে তুমি যে কলা সংগলে আহি আছো প্ৰথম হৈছে গৰ্ভ সংস্কাৰ ঠিক আছে মাতৃগৰাকী গৰ্ভত নাজানিলে কি কৰিব লাগে আৰু বা মই এতিয়া মানে আপুনি কওঁতে মই বুজিবলৈ পালো যে আজিকালি যে মানে গৰ্ভত মানে যেতিয়া চলি মানে ল'ৰাটো যেতিয়া মানে হয় বা ছোৱালীটো যেতিয়া হয় তেতিয়া মানে বহুত বেমাৰে লাগাল দিয়ে মানে ইয়াৰ কাৰণটো নহয় জানো হয় তিনিটা কাৰণ আছে এটা হৈছে মেণ্টেল ফুড এটা হয়। হৈছে ফিজিকেল ফুড আৰু হয়। এটা হৈছে লাইফষ্টাইল হয় মেণ্টেল ফুড সবচে ইম্পৰ্টেণ্ট হয় আগৰ দিনৰ মানুহৰ কি আছিলে মানে বহুত মাইণ্ড ছেটটো হেল্ডি আছিলে হয় ধাৰ্মিক আছিলে এতিয়া মানুহ কম পৰিমাণে ধাৰ্মিক হ'ল এগৰাকী তিৰোতাই আগতে শুই উঠি গীতাখন পাঠ কৰে বা কীৰ্তনখন পাঠ কৰিছিল বা যোন যি ধৰ্মত আছে কুৰাণ হয়। গুৰু গ্ৰন্থ সেইবোৰ পাঠ কৰিছিল সেইকাৰণে তেতিয়াৰ সন্তান আৰু এতিয়াৰ সন্তানৰ মাজত প্ৰভেদটো আহিছে গতিকে প্ৰত্যেকগৰাকী আই মাতৃৰ ওপৰতে সন্তানৰ গ্ৰোথটো নিৰ্ভৰ কৰে কিয় হয়। বেমাৰী হৈছে বেমাৰ হয় এটাটো হৈছে কিবা কিবি চাইণ্টিফিক কজ আছে সেইটো বেলেগ কথা হৰমনৰ ইমবেলেঞ্চ কিবা কিবি ডেফিচিয়েঞ্চি সেইবিলাক বেলেগ কথা হয়। কিন্তু মোৰ যদি মেণ্টেল পাৱাৰটো যদি বহুত শক্তিশালী হয় ভগৱান প্ৰদত্ত হয় ঈশ্বৰমুখী হৈ থাকে মোৰ গৰ্ভৰ পৰা ওলোৱা সন্তান 100% সুস্থ সবল একদম নিৰোগী হবই হ'ব 100% তেতিয়া মানে এক্সট্ৰা প্ৰটিন কাৰ্বহাইড্ৰেটৰ মানে প্ৰয়োজন নাই এক্সট্ৰা প্ৰটিন কাৰ্বহাইড্ৰেট লাগিব হয়। শৰীৰটোৰ কাৰণে লাগিব শৰীৰটো চলাবলৈ কিছুমান ভিটামিনছৰ আমাৰ জৰুৰত হয় সেইটো লাগিবই কিন্তু খাদ্যটো আমি ঠিকেই খাই আছো ঋষি কাৰণ এটাটো হৈ গৈছে চাইণ্টিফিকেলি বা মেডিকেলি চাব গ'লে আমাৰ শৰীৰৰ যিবিলাক নিউট্ৰিচনছ আৰু ভাইটামিনছ সেইবিলাকো এটা বস্তু চাবলগীয়া হয় প্ৰথম সেইটোতো বাৰু চায়েন্সে চাব ডক্টৰে চাব আমি চাম কি মনটো আমাৰ মাইণ্ডছেটটো কেনেকুৱা হৈ আছে এগৰাকী তুমি যে ক'লা কম ভিটামিনছ পোৱা কম শৰ্কৰা পোৱা কম ভিটামিনছ পোৱা এগৰাকী মহিলাৰ মাইণ্ডছেটটো কেনেকুৱা হ'ব জানানে হ'ব দে এইখিনি পাইছো মই সন্তুষ্ট হ'ব দে এইখিনিতে মোৰ সন্তানটো ভালকে গ্ৰ' হ'ব আৰু যিগৰাকী অধিক পাইছে মেবি তেওঁ এনেকুৱা ভাবিছে আৰু মই কিবা পোৱাহেঁতেন আৰু কিবা মই পোৱাহেঁতেন সেই যে আৰু কিবাত লাগি থাকোতে এইফালে আমাৰ কি হয় ডিসচেটিসফেকশন নামৰ সেই বীজাণুটো ক্ৰিয়েচন হ'বলৈ আৰম্ভ কৰে এক্সপেক্টেশন লেভেলটো বাঢ়ি যায় আৰু এই মধ্যবিলাকৰ মানে ধৰ সন্তুষ্ট যদি বেছিকে যদি পাইছে মই নাখাওঁ দিয়া তাক খাব দিয়া তেনেকুৱা কৰে আগৰ দিনত প্ৰেগনেন্ট ওমেন বিলাকৰ তেনেকুৱা আছিল যে হিচাপত খাইছিল বা সবৰ কাৰণে চাইছিল কিন্তু ঠিক আছে আগৰ দিন এতিয়া দিনৰ মাজত খাদ্যৰ বহুত তফাত আহিছে বহুত কেমিকেলছ ব্যৱহাৰ হয় সেইকাৰণে বহু ক্ষেত্ৰত আমি ভুক্তভোগী হ'বলগীয়া হৈছে কিন্তু শাৰীৰিক প্ৰটিন কাৰ্বহাইড্ৰেট শৰ্কৰা যি নহওক কিয় ফলিক সেইবোৰ লোৱাৰ উপৰিও মেণ্টেল খাদ্য কিন্তু মেডিটেশ্যন যোন মহিলাই কৰিব প্ৰেগনেন্সি কালত সেই মহিলাৰ গৰ্ভৰ পৰা কিন্তু দেৱতা সদৃশ সন্তান কিন্তু জন্ম হোৱাৰ সম্ভাৱনা আছে এতিয়া সন্তান আমাক ভাল লাগে কেতিয়া ভাল কৰিম আৰু আজিকালি সন্তানৰ সবতকৈ ডাঙৰ হেৰিটো হৈছে মূলে প্ৰব্লেমটো আহে তুমি যদি জানা খং ইৰিটেশ্যন যিটো তুমি ক'লা অকমানতে খং ক'ৰ পৰা আহিছে সেইটো কেতিয়াবা পেৰেণ্টছে বুজি নাপায় নহয় পেৰেণ্টছে বুজি নাপায় সেইটো সুধে যে চিষ্টাৰ কিয় ইমান খং কৰে সি ইমান খঙাল কথা নুশুনে কিন্তু আমিতো এনেকুৱা ভাবা নাই সি এটা বেলেগ সংস্কাৰ লৈ আহিছে সিওতো এটা বেলেগ সংস্কাৰ দ্বাৰা আত্মা এটা আহিছে আমাৰ গৰ্ভলে সি বা কেনেকুৱা সংস্কাৰ বা পাষ্ট বুৰঞ্জী কেনেকুৱা তাৰ বা পাষ্ট হিষ্ট্ৰী কেনেকুৱা আমিতো নাজানো আমাৰ প্ৰত্যেকৰে পাষ্ট হিষ্ট্ৰী থাকে এই যে মই আজি কথা কৈ আছো মই পাষ্ট হিষ্ট্ৰীৰ ওপৰত বেছ কৰি কথা কৈ আছো তুমি যে কৰ্ম কৰি আছা তোমাৰ আমি যিটো পূৰ্বৰ কাৰ্মিক একাউণ্ট বুলি কওঁ তাৰ পৰা কাম কৰি আছা এতিয়া সন্তানৰ যেতিয়া খং বেছি সেই সন্তানক প্ৰথমতে খঙৰ পৰা মুক্ত কৰিবলগীয়া হলে মাক গৰাকীৰ খং কমাব লাগিব তাৰ মানে মই তোমাক কিবা এটা দৰৱ প্ৰেছক্ৰাইব কৰাৰ আগত মই ডিগ্ৰীটো ল'ব লাগিব মই কওঁ পিতৃ মাতৃৰ হাততে গোটেই চাবিটো আছে সম্পূৰ্ণ চাবিকোচা পিতৃ মাতৃৰ হাতত আছে গতিকে পিতৃ মাতৃৰ হাতত যিহেতু চাবিকোচা আছে পিতৃ মাতৃয়ে কি কৰিব লাগিব শুই উঠিয়ে এইখিনি যদি কৰে সন্তান দেখিবা তোমাৰ 21 দিনত পৰিৱৰ্তন আহি যাব খঙো কমিব বাধ্যও হ'ব
হয় কাৰণ সন্তান কাৰ সন্তান? আপোনাৰে সন্তান। চালি জাৰি চাব লাগিব। হয় মোৰ গৰ্ভৰ পৰাই মোৰ সন্তানটো আহিছে। যদি সন্তানৰ আজি প্ৰব্লেম হৈছে, তাৰমানে মোৰ বীজত কিবা প্ৰব্লেম আছে। হয়নে ঋষি? হয় আমি তাকেই নকৰি কি কৰোঁ? বেলেগক শুনোৱাই থাকোঁ, মোৰ সন্তান এনেকুৱা, মোৰ সন্তান তেনেকুৱা। আমি কেইজনীমান লগ লাগিবহে লাগে। মই দেখিছোঁ আজিকালি মাতৃবিলাক লগ লাগিবহে লাগে স্কুলৰ সন্মুখত, ক'ৰবাত কিটি পাৰ্টি কিটি পাৰ্টিত। এই সন্তানৰ একেবাৰে সংসাৰখনৰ মোৰ সংসাৰ। মই আচৰিত পাওঁ, নিজৰ সন্তানৰ কথা ইমান অপেনলি ক'ব পাৰে। হয় আৰু সিহঁতে ভাবে নিজৰ সন্তানৰ কথা এনেকে ক'লে যেনিবা মানে ভাল হৈ যাব যেন। হয় পৰমাত্মাৰ মহাবাক্য, তোমাৰ সন্তান তোমাৰ গৰ্ভত আহিছে, তোমাৰ কাৰ্মিক একাউণ্ট লৈ আহিছে, তুমি তাক ঠিক কৰিব লাগিব। বেলেগক শুনাই কিনে কি পাবা? বেলেগক শুনোৱাৰ লগে লগে সন্তানৰ সেই আচৰণ বাঢ়িব। হয় কেনেকে বাঢ়িব? তাত গৈ পেলাই মই মোৰ কথাটো পাতি আছো, মোৰ ছোৱালীজনী অমুক, মোৰ ছোৱালীজনী তমুক, মোৰ ছোৱালীজনী তমুক, ভাইব্ৰেশ্যনটো আহি আছে নে নাই? আহি আছে আৰু সেইটো কথাই আৰু মানে সেইজনী আৰু বেলেগক কৈ পেলাই আৰু আজিকালি তুমি দেখিবা পিতৃ মাতৃ বা সন্তানৰ মাজত সেই ইমোচনটো নাই আজিকালি। হয় যুদ্ধংদেহী হৈ থাকে, মানে কথা ক'লেই খঙত একদম এটাই আনটোক প্ৰতিশোধ কৰিবলৈ কাৰণ চবৰে মনত কিবা কিবি চলি থাকে। চলি থাকে। কিয় কোৱাচোন? সেইটো টাইমতে মানে কিবা এটা সুধি দিলো, মানে ঘপককে মানে খং কৰি দিলে। খং কৰি দিলে। কিয় জানানে ঋষি? তাৰমানে ক'ৰবাত নহয় ক'ৰবাত মই তোমাৰ সৈতে ইমোচনটো বন কৰিব পৰা নাই। সেইটোৱে মানে আমি মাইণ্ডত আমি 30টা 40টা মানে থিংকিং লৈ থাকো, ওলাব কিয় নোৱাৰো? নহয়, আমি তাৰমানে কি হৈছে, আমি নিজৰ যিটো মুখ্য জীৱনৰ পৰা অলপ আঁতৰি পেলাই লোকৰ জীৱনত অকমান এণ্টাৰ কৰিছো নেকি? হয় লোকৰ মানে কি কোৱাচোন? এই ছচিয়েল মিডিয়াৰ বজাৰখনকে চোৱা। হয় তাতো এণ্টাৰ কৰিছো। আমি খালি সোৱাইপ কৰি কৰি চাই আছো, কাই কি কৰিছে, কাই কি কৰা নাই। ৰেকৰ্ডটো হৈ আছে, হয় ৰেকৰ্ডিংটো ঠিকে চলি আছে, তুমিতো হয়। প্ৰগ্ৰামিং কৰি আছা ন। হয় সেইকাৰণে সাৱধান হ'বলগীয়া হয়। যাৰ সন্তান আছে সি অন্তত বেছিখিনি সময় যদি সন্তানক দিব নোৱাৰে, যিকণ অকমান সময় দিব পাৰে সেইকণ কিন্তু কোৱালিটি সময় সন্তানক দিয়াৰ সময় সমাগত। এতিয়া সন্তান লগত আছে প্ৰব্লেম, সন্তান যদি বাহিৰত আছে তাতো প্ৰব্লেম। বাহিৰত থাকি চিন্তা, কিবা কৰিছে কিবা নাই, ফোনটো নধৰিলে চিন্তা। এগৰাকী মাতৃৰ ফোন আহিছিলে, মোক কৈছে মই মানে হস্পিটেলাইজ হৈছো বহুতবাৰ চিষ্টাৰ, মোৰ ল'ৰাটো বাহিৰত থাকে, ঘৰত থাকোঁতেও মোৰ শান্তি নাছিল, এতিয়া বাহিৰত থাকোঁতেও মোৰ শান্তি নাই। তেতিয়া মই বোলো কথাটো কি? না সি কথা একেবাৰে নুশুনে, সি জবৰদস্তি নিজে সিদ্ধান্ত লৈ বাহিৰত পঢ়িবলৈ গৈছে। বা এইটো বাহিৰত মানে যোৱাৰ কথা মানে কুৱেশ্যন এটা হ'ল, এইটো আজিকালি মেজৰ প্ৰব্লেম হয়। ল'ৰাটো ভালে থাকে হা, যেতিয়া মানে বাহিৰত পঢ়িব যায় তেতিয়া আৰু এইটো ভালে নাথাকে। সেইখিনিও ভালে থাকিব, সেইটোতো মই চাবি কাঠি ক'বলৈ গৈ আছো, কেনেকে থাকিব মানে বেয়া মানে সংগ দুখ, এটা সময়ত সংগ দুখ। প্ৰথমটো হৈছে গৰ্ভ সংস্কাৰ, ছেকেণ্ডটো হৈছে পৰিয়ালৰ মাজত মাতা পিতাৰ সংস্কাৰ। চাবা দেই, মই বুনিয়াদটো বনাই আছো ল'ৰা ছোৱালীটো। যেতিয়া সন্তানটো আমাৰ ফেমিলিলৈ আহিব, আমাৰ পিতা মাতাৰ কথা বতৰা, পিতা মাতাৰ আচাৰ ব্যৱহাৰ, পিতা মাতাৰ যি সম্বোধন, সেইখিনি সিহঁতৰ বুনিয়াদটো বনাব লাহে লাহে। তৃতীয়তে হৈ গ'ল নিজে কিছুমান সংস্কাৰ লগত আত্মাই লৈও আহে। চাবা, বহুত ভাল ঘৰৰ ল'ৰা ছোৱালী বহুত বেয়া কৰ্ম কৰি পেলাই। হয়, আৰু বিশেষকে ভাল ঘৰৰে হয় এইটো। কিয় হয় কোৱাচোন? সেইটো সেই ঘৰখনৰ দুখ নহয়, চাব লাগিব। সেই আত্মাই আমি সংস্কাৰ কেৰি ফৰৱাৰ্ড কৰো। আমি আত্মাই, এই যে মই আজি বহি পেলাই যে আধ্যাত্মিক কথা বতৰা কৈ আছো, এয়া মোৰ এই জন্মৰ সংস্কাৰ নহয়, নহলে ইমান কম সময়তে এনেকুৱা এটা জীৱন ট্ৰান্সফৰমেশ্যন ইমান ইজি নহয়। তাৰ মানে মোৰ ক'ৰবাত নহয় ক'ৰবাত পাষ্ট হিষ্ট্ৰী মোৰ সোমাই আছে। ঠিক একেদৰে এটা সন্তানে তেনেকুৱা ধৰণৰ বেয়া কেছ, মানে তেনেকুৱা ধৰণৰ বেয়া কাৰ্মিক একাউণ্ট লগত লৈ আহিবও পাৰে। গতিকে সেই কাৰ্মিক একাউণ্টটো যেতিয়া সি লৈ আহিব, এটা সময়ত সি প্ৰতিফলন হ'ব। পিতা মাতা হিচাপে এলাৰ্ট থাকিব লাগিব, ই এইটো বেয়া কাম কৰিছে, ইয়াক এতিয়া আমি ঠিক কৰিব লাগিব। না কি মই ভয়ত উশাহহীন হৈ একদম কক বকাই যিটো অৱস্থা হৈ যায়, মানুহ মূৰ্ছা যোৱা নিচিনা অৱস্থা হয়, সেইটো কৰিব নালাগিব। কিন্তু সন্তানেও এইটো বুজি পাব লাগিব। নহয়, সন্তানে কেনেকে বুজিব? সন্তানৰ বুজাৰ সময়টো গ্ৰ' হোৱা নাই নহয়। তুমি জানো কিবা বুজি পাবা এতিয়া মা দেউতাই ক'লে? তুমিতো নুবুজা, হয়নে? আৰু মানে মই নিগেটিভলিও ল'ব পাৰো যে এই মই ইমান দুখ এটা কৰিলো, মা দেউতাই মোক একোৱেই নকলে, বহুত মানে ভালকৈ বুজাই থৈ দিলে। সেইটো কাম কৰিব।
পিছত যদি মই মানে উল্টাকে ভাবিলো আৰু মই আৰু কৰিব আৰু কৰো দে একোতো নকয়ে নকৰিব নহয়, সংকল্প ৰখাব নহয়। সেই সংকল্পখিনি মই ক'বলৈ গৈ আছো, হয় নকৰিব। চাপ'জ মই এটা সৰু উদাহৰণ দিওঁ। ঋষি আহিলে, ঋষি তুমি চাপ'জ মোৰ সন্তান, হয়। তুমি আজি বেয়া কৰ্ম এটা কৰি পেলালা। তুমি হয়। ঘৰলৈ আহোঁতে মই একো ৰিয়েকশ্যন নকৰিলো, হয় তোমাক বহালো, উম, তোমাক বুজালো যে বাবা তুমি বহুত ভাল, তুমি আজিৰ পৰা এনেকুৱা নকৰিবা, তুমি সকলোতকে ভাল হয়, হয় তোমাৰ দৰে শ্ৰেষ্ঠ কোনো নাই, ইউ আৰ দ্য সুপ্ৰিম, ইউ আৰ দ্য বেষ্ট চাইল্ড অফ মাইন, নকৰিবা দেই আজিৰ পৰা। তুমি ফূৰ্তি পালা, মোৰ মায়ে একো নকলে, উম, সোমাই গলা পঢ়িবলৈ, হয়। হয়নে? কাৰণ তুমি ইনচেণ্ট হৈ আছা, তুমি নাজানা তোমাৰ সিদ্ধান্ত লোৱাৰ শক্তিটো অহা নাই নহয় এতিয়ালৈকে। সেইটো মানে বা ষ্টাৰ্টিং ফেজতে হ'ব লাগিব, ষ্টাৰ্টিং ফেজত হ'ব লাগে, কিন্তু মানে যেতিয়া মানে পিছত হলে নহব আৰু নহয় কলা নহয়, তাৰপিছত সি আকৌ কৰি পেলাব পাৰে, অ, তুমি আকৌ কৰি পেলাব পাৰা। সেইটোৱে কৈছো, মই পিছৰ ফেজটো কৈছো মই। তেতিয়া পিতৃ মাতৃয়ে কি অ, কৰিব লাগিব, অকমান কপালত হাত থৈ আত্মা ইয়াত আমাৰ অৱস্থান কৰে, আত্মাত স্পৰ্শ কৰি তুমি মোৰ শ্ৰেষ্ঠ সন্তান, তুমি যেনেকুৱাই তুমি মোৰ বাবে শ্ৰেষ্ঠ, তুমি আমাৰ বাবে শ্ৰেষ্ঠ, তুমি পূৰ্বজন্মৰ যি বিকৰ্ম লৈ আহিছা সেয়া তোমাৰ পৰম পিতা পৰমাত্মাৰ কৃপা দৃষ্টিত সকলো খণ্ডন হৈছে। তুমি শান্ত, তুমি জ্ঞানী, তুমি বুদ্ধিমান, তুমি গুণী জ্ঞানী সৰ্বগুণ সম্পন্ন, তুমি আজিৰে পৰা মোৰ প্ৰতিটো কথা মানি চলিছা, তুমি মোৰ পৰম আজ্ঞাকাৰী সন্তান, তুমি মোৰ পৰম আজ্ঞাকাৰী সন্তান, তুমি প্ৰতিটো কথা মোৰ মানি চলিছা। এই আশীৰ্বাদ স্বৰূপ যদি মূৰত হাতখন থৈ, কপালত হাতখন থৈ যদি অহৰহ দিবলৈ আৰম্ভ কৰে, 3 দিনত কিন্তু পৰিৱৰ্তন নাপাব, 7 দিনতো নাপাব, 21 দিন যেতিয়া ক্ৰছ কৰিব নহয়, পৰিৱৰ্তন আহিব, আহি আছে, অসমৰ ঘৰে ঘৰে আহি আছে পৰিৱৰ্তন। গতিকে সেই সন্তানটোক কিয় তোমাক কামত দিলে 11 দিনত 21 দিনত কোৱাচোন? কাৰণ তুমি ইনচেণ্ট হৈ আছা নহয়। যেতিয়া এটা গছজোপা বুঢ়া হৈ যায়, তাকহে লৰচৰ কৰিব দিগদাৰ, তুমি যেতিয়া কোমলীয়া এটা হৈ আছা ন, তোমাক শ্বেপ দিবলৈ ইজি হৈ যায়। আৰু গঢ় ল'ব ওলাইছো আৰু একদম সন্তানক যে শ্বেপ দিবলৈ দিছি চবচে ইজি। আৰু সন্তান হৈছে এই পৃথিৱীৰ শ্ৰেষ্ঠ ক্ৰিয়েশ্যন। মই কাৰণে সন্তান বেয়া বুলি ক'লে মই বেয়া পাওঁ। কৰিব পাৰে, নাজানে কাৰণেহে কৰিছে আয়ো। তুমি জানা সেইটো সংগই কি বেয়া, কিনো বেয়া, তোমালোকৰ সৰু পোৱালীৰ দৃষ্টিত কিনো বেয়া ভাল থাকে? সি মোক মাতিছে কাৰণেহে মই গৈছিলো, মইতো নাজানো সি তেনেকুৱা বুলি, হয়নে? সেইটো বেলেগৰ দৃষ্টিত কি হ'ব পাৰে, ই ইমান বেয়া সংগ লৈছে, সি অমুকৰ লগত অমুকত গৈছে, তুমিতো ইনচেণ্টলিহে গৈছিলা, তুমিতো নাজানা। তেতিয়া বাৰু ইনচেণ্টলি যাওঁ, পিছত গম পাওঁ যে বেয়া, কিন্তু আঁতৰিবও নোৱাৰো, মানে কানেক্ট হৈ যাওঁ, ফ্ৰেণ্ডশ্বিপ মেইনটেইন হৈ যায়। তেতিয়াও কি কৰিব লাগে, মাক দেউতাকৰ হাততো তাৰ দৰৱ আছে। যিটো সংগ অলপ বেয়া, যিটো সংগৰ দুখত মোৰ ল'ৰা ছোৱালী বেয়া হ'ব পাৰে, সেই সংগটোক পৰাপক্ষত ঘৰলৈ মাতি তাকো এইজনৰ পিতৃ মাতৃয়ে কিন্তু সংকল্প দিব পাৰে। এতিয়া চাপ'জ তোমাৰ ভাল বন্ধু এজন আছে, যাৰ একদম সংস্কাৰ বেয়া, অতি বেয়া, সমাজত নাম জ্বলা বেয়া, কিন্তু তুমি তাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবা, যিটো তুমি এতিয়া ক'লা। মই কি কৰিম, মোৰ দায়িত্ব হিচাপে তোমাৰ সেই বন্ধুজনক মই ঘৰলৈ মাতিম, মাতি মই তেওঁক খোৱা বোৱা দিম, মৰমত সংকল্প দিম, আশীৰ্বাদ দিম, ভাল হৈ যাব হেৰ', সন্তানহে, সন্তানক শ্বেপ দিবলৈ বিৰাট ভাল। এই বুঢ়া গছ এডালক উঘালিব পাৰিবা নেকি? নোৱাৰা। কোমল এডালক উঘালি গ'লে য'তে ত'তে লগাব পাৰিবা। কিন্তু উল্টা কি হয়, মানে আমাৰ ঘৰৰ মানুহে মানে সেইটো মাতি কিনে মানে বেয়াকে কয়, বেয়া, একদম ঠিক কৈছা তুমি। কিন্তু তাৰে আৰু উল্টা ইম্পেক্ট পৰে, ধৰ মই সেইটো মই আছো, দুখ লাগে, কৈ দিলে, হয়নে? তেওঁ আৰু মোক ক'ব, সেইটো একদম সেই কামটো পিতৃ মাতৃ কৰিব নালাগে। তাৰমানে পিতৃ মাতৃ হিচাপে মই এইটোৱে ক'ম, যদি আপোনাৰ ল'ৰা ছোৱালী সংগ দুখত পৰিছে, ঋষিয়ে ইমান ধুনীয়া টপিক এটা দিছে যে যেতিয়া সংগ দুখত যদি পৰিছে, আপুনি কিন্তু নিজৰ সন্তানৰ মেণ্টেল ষ্টেটাছটো চাব। সি তাৰ বেষ্ট ফ্ৰেণ্ড, সি নাজানে, ইনচেণ্ট, একো নাজানে। মইতো কওঁ ঋষি, এজনী ছোৱালী বা এজন যুৱক যেতিয়ালৈকে এটা সন্তানৰ পিতৃ মাতৃ হৈ নুঠে, তেতিয়ালৈকে মোৰ দৃষ্টিত সি সন্তান কিন্তু। আৰু পিতৃ মাতৃ কিন্তু সেই দৃষ্টিয়ে চাব লাগিব, হয়নে? একদম ইনচেণ্ট, নাজানে। আৰু এটা কথা পিতৃ মাতৃক কওঁ, ৰাতিপুৱা শুই উঠি কপালত হাতখন থৈ, মূৰত হাতখন থৈ আমি ইনডাইৰেক্টলি তাক আশীৰ্বাদ দিব লাগিব। তুমি শান্ত, তুমি জ্ঞানী, তুমি মোৰ প্ৰতিটো কথা মানি চলা, আজিৰ দিনটো তুমি মোৰ প্ৰতিটো কথা মানি চলিছা, তুমি মোৰ একান্ত বাধ্য সন্তান, তোমাৰ ভাল হওক, তোমাৰ কল্যাণ হওক,
তুমি কেতিয়াও কোনো সংগ দোষত বেয়া নোহোৱা, পৰম পিতা পৰমাত্মাৰ কৃপাত বিশ্বাসীৰ্বাদ সদায় তোমাৰ লগত সুৰক্ষা চক্ৰ হৈ আছে, আজীৱন থাকিব। এই ভাৱনাৰে যদি পানী দিয়া যায়, তাক প্ৰথম পানী গিলাচক খোৱা বোৱা যদি এনেকে দিয়া যায়, দেখিবা লাহে লাহে সেই সন্তান একদম বেলেগ হ'বলৈ আৰম্ভ কৰিব। গতিকে সন্তানক শ্বেপ দিয়াটো সকলোতকৈ সহজ। সন্তানক বেয়া বুলি কোৱাৰ আগতে এবাৰ নিজলৈ পইণ্ট আউট কৰিব লাগে যে মোৰ কি বেয়া গুণবিলাক আছে যিটো সন্তানলৈ ট্ৰান্সফাৰ হৈ গৈছে, হয়নে?